নমস্কাৰ এনি নিউজকেপলৈ আপোনালোকক স্বাগতম জনাইছোঁ এনি নিউজকেপ হৈছে এক জ্ঞানমূলক প্লেটফৰ্ম য'ত আমি বৰ্তমান সময়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা বিশেষকৈ জলবায়ু পৰিৱৰ্তন আৰু তাৰ ছাষ্টেইনেবল সমাধানসমূহৰ বিষয়ে আলোচনা কৰোঁ আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে জৈৱ অৱক্ষয়যোগ্য পেকেজিং অৰ্থাৎ বায়'ডিগ্ৰেডেবল পেকেজিং বৰ্তমান সময়ত প্লাষ্টিক প্ৰদূষণৰ কাৰণে জলবায়ুৰ পৰিৱৰ্তন তীব্ৰতৰ হৈ পৰিছে বিশেষকৈ এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ কাৰণে যাৰ অৱক্ষয় অৰ্থাৎ ডিকম্পোজ হ'বলৈ শ শ বছৰৰ প্ৰয়োজন হয় এই প্লাষ্টিকসমূহে আমাৰ লেণ্ডফিল ছাইটসমূহ ভৰাই পেলোৱাই নহয় আমাৰ পৰিৱেশলৈ ক্ষতিকাৰক গ্ৰীণহাউছ গেছ আৰু মাইক্ৰ'প্লাষ্টিকো নিৰ্গত কৰে এইখিনিতেই বায়'ডিগ্ৰেডেবল পেকেজিঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আহি পৰে পৰম্পৰাগত প্লাষ্টিকৰ বিপৰীতে এই বায়'ডিগ্ৰেডেবল সামগ্ৰীসমূহ নেচাৰেলি ডিকম্পোজ হৈ অৰ্থাৎ অৱক্ষয় হৈ অবিষাক্ত উপাদান অৰ্থাৎ নন টক্সিক ছাবষ্টেন্সলৈ ৰূপান্তৰিত হয় আৰু ইয়াৰ ফলস্বৰূপে পৰিৱেশজনিত সমস্যাসমূহ হ্ৰাস পায় আৰু লগতে এক চাৰ্কুলাৰ অৰ্থনীতি অৰ্থাৎ এক চক্ৰীয় অৰ্থনীতি তৈয়াৰ কৰাত সহায় হয় বায়'ডিগ্ৰেডেবল পেকেজিংসমূহত বহুতো ইকো ফ্ৰেণ্ডলি অৰ্থাৎ পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰা হয় ইয়াৰ ভিতৰত উল্লেখযোগ্য কিছুমান সামগ্ৰী হৈছে বায়'পলিমাৰ্ছ যেনে PLA অৰ্থাৎ পলিএচিটিক এচিড যাক কৰ্ণ ষ্টাৰ্চৰ পৰা তৈয়াৰ কৰা হয় ক্ৰাষ্টেচিয়ান চেলছৰ পৰা তৈয়াৰ কৰা চিটোচেন বহুতো চেলুলোজ ভিত্তিক সামগ্ৰী আৰু ইয়াৰ লগতে কিছুমান ছাষ্টেইনেবল বিকল্প হিচাপে কৃষি ক্ষেত্ৰৰ অৱশিষ্ট কিছুমান বস্তু যেনেদৰে বেগেজ আৰু কিছুমান প্ৰাকৃতিক আঁহ ব্যৱহাৰ কৰিব পাৰি বৰ্তমান সময়ত বায়'ডিগ্ৰেডেবল পেকেজিং গ্ৰহণ কৰাটো কেৱল এক বিকল্প হৈ থকা নাই এক সুন্দৰ আৰু পৰিষ্কাৰ লগতে এক সেউজ ভৱিষ্যতৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ধন্যবাদ